নমস্কাৰ আপোনালোকে বাৰু নাৰায়ণ মেঘাজী লখানদীৰ নামটো পূৰ্বতে শুনিছেনে নিশ্চয় বহুজনে শুনিছে তেখেত হৈছে এজন মূল হোতা যিয়ে আমাৰ সপ্তাহটোৰ এটা দিন বন্ধ দিন ৰূপে বিশেষকৈ আমাৰ দেওবাৰ দিনটো সপ্তাহটোৰ দেওবাৰ দিনটোক বন্ধ দিন ৰূপে পালন কৰিবৰ কাৰণে ব্ৰিটিছ চৰকাৰক তেখেতে উত্থাপন কৰিছিলে য'ত নেকি 1890 চনৰ 12 জানুৱাৰী তাৰিখটোৱে প্ৰথম সপ্তাহটোৰ দেওবাৰ দিনটোক প্ৰথম দেওবাৰ দিনটোত বন্ধ দিন ৰূপে পালন কৰিছিলে প্ৰথমবাৰৰ বাবে এই বন্ধ দিনটো পালন কৰিবৰ কাৰণে তেখেতে বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিলে প্ৰায় তেওঁ প্ৰত্যাখ্যান কৰিছিলে তেওঁৰ নীতি নিয়মখিনি যেতিয়া উত্থাপন কৰিছিলে ব্ৰিটিছ চৰকাৰৰ আগত কিন্তু 7 বছৰ তেখেতে বহুত কষ্ট কৰাৰ ফলস্বৰূপে এই বন্ধ দিন ৰূপে আমাক পালন কৰিবলৈ দিয়ে তেতিয়াৰ পৰা আমি ভাৰতবৰ্ষই দেওবাৰ দিনটো বন্ধ দিন ৰূপে পালন কৰি আহিছোঁ ধন্যবাদ